মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ উদ্দাক্ত ভাষণেৰে বৃহস্পতিবাৰে কপালে গুৱাহাটীৰ ৰাজপথ। সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত কৃষক নেতাজনে দিয়ে কেইবাটাও উদ্দাক্ত ভাষণ। ভূমিহীনক মাটিপট্টা দিয়াৰ দাবীত অনুষ্ঠিত প্ৰতিবাদথলীত অখিল গগৈয়ে কি ক'লে, চেণ্টিনেল নিউজৰ দৰ্শকসকললৈ আগবঢ়োৱা হ'ল তাৰে কিয়দাংশ। তৰুণ গগৈৰ মাটি আছেনে? তৰুণ গগৈ ভৰি তলৰ মাটিবিলাক প্ৰিথানী আৰু লুহিয়াই লৈ গুচি গ'ল। প্ৰিথানী, লুহিয়া আৰু ভোৰাকীয়াক মাটিৰ পট্টা দি থাকোঁতে, মাটি অবৈধভাৱে দি থাকোঁতে এতিয়া আৰু তৰুণ গগৈয়ে অসমৰ থলুৱা মানুহবিলাকৰ কথা পাহৰি গ'ল। হয়নে নহয়? অসমীয়া মুছলমান, অভিবাসী মুছলমানসকলক চৰ চাপৰিৰ মানুহক মাটিৰ পট্টা দিব লাগে বুলি তৰুণ গগৈ আৰু এতিয়া পাহৰি গ'ল। হয়নে নহয়? আদিবাসী চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিব লাগে বুলি তৰুণ গগৈয়ে এতিয়া আৰু পাহৰি গ'ল। এতিয়া তৰুণ গগৈ কাৰ পকেটত সোমালে? কোম্পানীৰ পকেটত তৰুণ গগৈ সোমাই গ'ল। হিমন্ত বিশ্ব, প্ৰদ্যুৎ বৰদলৈ, তৰুণ গগৈ ইহঁতকেইটা পিঠানী, লুহিয়া, ভোৰাকীয়া আৰু কোম্পানীবিলাকৰ পকেটত সোমাই গ'ল। হয়নে নহয় ৰাইজ? আৰু সেই পকেটত অকণমান মূৰটো ভৰাইছে আমাৰ জিলাৰ উপায়ুক্ত আশুতোষ অগ্নিভুক্তি নামৰ এই আমোলাজনে। তেওঁ অলপ অলপ পিঠানী, লুহিয়াৰ পৰা অলপ অলপ ভাগ পাই আছে। সেইকাৰণে আজি দিছপুৰত তেওঁ আমাক অনুমতি নিদিলে ৰাইজ। তৰুণ গগৈ কোম্পানী, পিঠানী, লুহিয়া, বুঢ়াকীয়াৰ টকা খাই খাই মানুহৰ ওচৰত থিয় হ'বলৈ তেওঁ আৰু শক্তি নাই এতিয়া। আৰু হিমন্তটো গ'ল। হিমন্তই নিজকে বৰ শক্তিমান মানুহ বুলি কৈ আছিলে, তেওঁ ইতিমধ্যে গ'ল। সেই পালি দিলে। আৰু এক পালি মানুহে বৰ ভদ্ৰ দেখুৱাই থাকে, সেইটো হ'ল এই প্ৰদ্যুৎ বৰদলৈ বুলি মুখা পিন্ধা এজন ভদ্ৰলোক। আজি আমি তেওঁলোকক কৈ দিবলৈ আহিছো যে মুখ্যমন্ত্ৰী তৰুণ গগৈ, তোমাক কেন্দ্ৰীয় চৰকাৰে এই চিঠিবিলাক দিছিলে নে নাই? এইটো দিছিলে 24 মে 2012 তাৰিখৰ দিনা। ডিয়াৰ অনাৰেবল চিফ মিনিষ্টাৰ, এই বুলি দিছিলে। কোনে দিছিলে? ভি কিশোৰ চন্দ্ৰ দেও। কালৈ দিছিলে? অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ। কি বুলি দিছিলে? শ্ৰী তৰুণ গগৈ, চিফ মিনিষ্টাৰ অফ আছাম, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 6। এই চিঠি দিছিলে কেই তাৰিখে মই কৈ দিছো। এই চিঠিখন দিছিলে 24 মে 2012 তাৰিখৰ দিনা। কি বুলি দিছিলে? যে অসমৰ শোণিতপুৰ জিলাত যিবিলাক বড়ো মানুহ আছে, কাকিত যিবিলাক বড়ো মানুহ আছে, দৈয়ান টেঙানীত যিবিলাক থলুৱা মানুহ আছে, ৰেংবা নাম্বৰ আৰু গুৱাহাটীৰ বনাঞ্চলত যিবিলাক থলুৱা মানুহ আছে, সেই মানুহবিলাকক মাটিৰ পট্টা অনতি বিলম্বে ফৰেষ্ট ৰাইটছ এক্টৰ অধীনত পট্টা দিব লাগে বুলি তৰুণ গগৈক এইখন চিঠি দিছিলে। তৰুণ গগৈ এই চিঠিখন পিঠানীৰ পকেটত ভৰাই থৈ দিলে। তৰুণ গগৈ এই চিঠিখন লুহিয়াৰ পকেটত ভৰাই থৈ দিলে। অসমৰ থলুৱা ট্ৰাইবেল, মিচিং, কাৰ্বি, আহোম, কোচ, কলিতা, মুছলমান আৰু চাহ বাগানীয়া মানুহক এই মাটিৰ পট্টা নিদিলে তৰুণ গগৈ। পাহৰিব। তাৰ বিপৰীতে কি কৰিলে? তৰুণ গগৈ আমাৰ গুৱাহাটীৰ চাংচাৰিত থকা 280 বিঘা মাটি হিমন্ত বিশ্বৰ লগত লগ লাগি সুৰেশ পিঠানী নামৰ এটা বদমাছ দে এইটো। এই বদমাছটোক, সুৰেশ পিঠানী নামৰ এই বদমাছটোক 280 বিঘা মাটি দি দিলে। কি বুলি দি দিলে? বোলে তই 15,000 টকাকে দিলে হ'ব 1 বিঘা। আৰে গাঁৱত এতিয়া 1 বিঘা মাটিৰ দাম 5 লাখ টকা। হয়নে নহয়? তৰুণ গগৈ সুৰেশ পিঠানীক দিলে 15,000 টকাকৈ। 15,000 টকাকৈ দি ক'লে যে তুমি তাত ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বনোৱা। আৰু ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বনোৱাৰ নামত সুৰেশ পিঠানীয়ে 1 বিঘা মাটি 15,000 টকাত লৈ সেই মাটি
3,75,00,000 টকাকৈ এবিঘা মাটিত 3,75,00,000 টকাকৈ বিক্ৰী কৰি মাত্ৰ 1.5 কোটি টকাত কিনি 1,050 কোটি টকাত সেই মাটি বিক্ৰী কৰি দিলে। তাৰে 50-60 কোটি টকা চাগে তৰুণ গগৈও খাবলৈ পালে। হিমন্তৰ পকেটতো নিশ্চয় 20 কোটিতকৈ কম সোমোৱা নাই, হয়নে নহয়? হয়নে নহয়? গতিকে তৰুণ গগৈয়ে অসমৰ থলুৱা মানুহক মাটিৰ পট্টা নিদিয়ে। সেইকাৰণে তেওঁ 24 মে 2012 তাৰিখৰ এই চিঠিখন লুকুৱাই থৈ দিলে। তাৰ পাছত তৰুণ গগৈলৈ চিঠি দিলে জয়ন্তী নটৰাজনে 6 মাৰ্চ 2013 তাৰিখৰ দিনা যে ট্ৰাইবেল মানুহবিলাকক বনাঞ্চলত থকা মানুহবিলাকক মাটিৰ পট্টা দিব লাগে। এই চিঠিখনো তৰুণ গগৈয়ে অসমৰ মানুহক নেদেখুৱালে। এইবাৰ পিঠানীৰ একেটা জুলুঙাতে এইখনো সোমাই থৈ দিলে। তাৰ আগত 2013 চনৰ 4 এপ্ৰিলত আকৌ ভি কিশোৰ চন্দ্ৰ দেও ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্টাৰ ভাৰত চৰকাৰ তেওঁ আকৌ তৰুণ গগৈলৈ এইবাৰ গভৰ্ণৰলৈ চিঠি দিলে। তৰুণ গগৈ যেতিয়া কাম নকৰিলে অসমৰ গভৰ্ণৰ মাননীয় ৰাজ্যপাল কি নাম আছিলে JB পাটনায়ক ডাঙৰীয়া তেওঁ মুখেৰে একো নেমাতে, মাত্ৰ মাজে মাজে নদী বান্ধ হ'ব লাগে বুলিহে কয়। তাৰ বাহিৰে মুখেৰে তেওঁ আৰু বেলেগ মাতিব নাজানে। সেই মানুহজনে এখন চিঠি দিলে যে ট্ৰাইবেল মানুহবিলাক আৰু বনাঞ্চলত থকা অন্যান্য পৰম্পৰাগত বনাঞ্চলবাসী ৰাইজক মাটিৰ পট্টা দিব লাগে। এইখনো তেওঁলোকে লুকুৱাই থলে। এইখন মই আপোনালোকৰ হাতত দিছোঁ। আকৌ 4 এপ্ৰিলত এইবাৰ তৰুণ গগৈয়ে আকৌ ভি কিশোৰ চন্দ্ৰ দেৱে আকৌ চিঠি দিলে। চিঠি নম্বৰ মই গাই নাথাকো, সাংবাদিকসকলে চাই ল'ব পাৰিব। এই চিঠি দি আকৌ তৰুণ গগৈক ক'লে ইয়াত যিসকল ৰেভিনিউ অফিচাৰ আছে ADC মই দেখিছোঁ, মেজিষ্ট্ৰেটক দেখিছোঁ, ৰেভিনিউ অফিচাৰ, তেখেতসকলক আপোনালোকক দেখুৱাব খুজিছোঁ আপোনালোকে গুৱাহাটীৰ মানুহক মাটিৰ পট্টা দিয়া নাই। বাৰে বাৰে চেণ্ট্ৰেল মিনিষ্টাৰে এই চিঠিবিলাক দি আছে যে ফৰেষ্ট এলেকাত বাস কৰা মানুহবিলাকক অনতিবিলম্বে মাটিৰ পট্টা দিব লাগে। মই 4খন চিঠি আপোনালোকৰ সন্মুখত দেখুৱালোঁ। আপোনালোকে ইয়াত থকা ডাঙৰ ডাঙৰ মাৰোৱাৰীবিলাকক মাটি দি আছে দেই, ৰেভিনিউ অফিচাৰবিলাক চাই আছোঁ। কিন্তু আপোনালোকৰ ক'ত ক'ত সম্পত্তি হৈছে এইটো চাই আছোঁ, কিন্তু ক'ত ক'ত সম্পত্তি হৈছে চাই আছোঁ। কিন্তু আৰু আপোনালোকে আমাৰ গুৱাহাটীৰ শিলহাকত থকা কি কয় আমাৰ গড় চুকত থকা লাল মাটিত থকা মানুহৰ দুখীয়া ট্ৰাইবেল মানুহবিলাকৰ ঘৰবিলাক ভাঙিবলৈ গৈ আছে। ঘৰ ভাঙিবলৈ যাওঁতে কেতিয়াবা পেট ভাগিব, গম পাব। কিন্তু মজা কৰি খোলা খুলি কথা হয়নে নহয়? অসমৰ গুৱাহাটীৰ থলুৱা মানুহক মাটি দিব লাগিবনে নাই? ৰেং কাহিনী মানুহক মাটি দিব লাগিবনে নাই? নে পিঠানীক মাটি দিব লাগিব? কাক মাটি লাগিব? খেতিয়কক মাটি লাগিব? ভূমিহীনক মাটি লাগিব? চৰকাৰে কৈছে যে অসমত 1,05,000টা পৰিয়ালে মথাউৰিত বাস কৰি আছে গৰাখহনীয়াৰ কাৰণে। আমাৰ মতে 4,50,000টা পৰিয়ালে মথাউৰিত বাস কৰি আছে গৰাখহনীয়াৰ কাৰণে। এই মানুহবিলাকক মাটিৰ পট্টা নিদিয়ে। দিৰৈ ৰাঙলী শিৱসাগৰৰ পৰা আহিছে, দিৰৈ ৰাঙলী বনাঞ্চলৰ হাজাৰ হাজাৰ মানুহ আহিছে নে নাই? সেই শিৱসাগৰৰ মানুহবিলাকক মাটিৰ পট্টা নিদিয়ে। তাত আহোম মানুহ বাস কৰে, তাত কলিতা মানুহ বাস কৰে, তাত থলুৱা মানুহ বাস কৰে, তাত আদিবাসী মানুহ বাস কৰে। সেই চাহ বাগানৰ মানুহবিলাকক মাটিৰ পট্টা নিদিয়ে, তেওঁলোকক উচ্ছেদ কৰে। আৰু তৰুণ গগৈ পিঠানী লুঘাইয়া লুহিয়া বুঢ়াকিয়া কোন বাৰে বিজতীয়া গীতাক অকল খালি মাটি দিয়ে। হয়নে নহয়? তেতিয়াহ'লে আমি দাবী কৰিবলৈ আহিছো যে সুৰেশ পিঠানীক গ্ৰেপ্তাৰ কৰিব লাগে, কৈলাশ লুহিয়াক গ্ৰেপ্তাৰ কৰিব লাগে, আৰু ৰাম অৱতাৰ লুহিয়াক গ্ৰেপ্তাৰ কৰিব লাগে, ৰাম অৱতাৰ বুঢ়াকিয়াক গ্ৰেপ্তাৰ কৰিব লাগে। হয়নে নহয়? সিহঁতৰ মাটিবিলাক বাজেয়াপ্ত কৰিব লাগে নে নাই? আৰু যদি বাজেয়াপ্ত নকৰে, চৰকাৰে যদি নকৰে, তেতিয়াহ'লে আমি জনতাই সেই মাটিখিনি বাজেয়াপ্ত কৰিম নে নকৰিম? কৰিম নে নকৰিম? যদি কৰিম একেলগতে হাত তালিৰে সকলোৱে সমৰ্থন কৰক।
কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।